হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন আৰু বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি মই বনাবলৈ লৈছোঁ এটা একদম বেলেগ ধৰণৰ ৰেচিপি। সেইটো হৈছে গাখীৰৰ এয়া চানা হয় তাৰ ৰেচিপি। এই গাখীৰ ফাটি গৈছিলে, আধা লিটাৰমান গাখীৰ আছিলে, এইখিনি ফাটি গ'ল আৰু এইখিনি মই তাৰ পৰা এই চানাখিনি কাঢ়ি ল'লোঁ আৰু এইখিনি ধুনীয়াকৈ ইয়াৰ পানীখিনি কাঢ়ি এইখিনি ভালদৰে ধুই ল'লোঁ। ধুই এইখিনি পানীখিনিৰ পৰা নিৰহ হ'বলৈ দিলোঁ আৰু এইখিনিৰ পৰা ধুই পখালি লোৱা ৰেডি হৈ আছে। আৰু এয়া মই লৈছোঁ পিঁয়াজ, মিহিমিকৈ ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ আৰু লৈছোঁ নহৰু আৰু এয়া আদা আৰু এয়া হৈছে কেঁচা জলকীয়া দুটামান ফালি লৈছোঁ। আপোনালোকে জ্বলাটো নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে। আৰু এতিয়া মই এইখিনি আজি বনাম। গাখীৰ এনেকৈ ফাটি গ'লে আপোনালোকে পেলাই নিদি তাক সঠিককৈ কিদৰে ব্যৱহাৰ কৰিব পাৰে সেইটোৱে আজি দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে বলক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া মই এইখিনি বনাবৰ কাৰণে ইণ্ডাকশ্যনতে মই পেন এখন পাতি দিছোঁ আৰু ইয়াতে মই দি দিছোঁ মিঠাতেল। তেলখিনি গৰম হৈ গৈছে আৰু ইয়াতে মই এতিয়া দি দিম এই কাটি লোৱা পিঁয়াজখিনি। আৰু এতিয়া মই ইয়াতে দি দিম এই আদা নহৰু আৰু কেঁচা জলকীয়াকেইটা। এইখিনি একদম ভালদৰে মই পৰা মজাই ল'ম যাতে ইয়াৰ কেঁচা গোন্ধটো একেবাৰে নাইকিয়া হৈ যায়। আৰু এতিয়া মই ইয়াতে দি দিম হালধি, জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু এই কালাৰৰ কাৰণে দি দিম অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দি দিম অকণমান জালুক। আৰু ইয়াতে দি দিম অকণমান পানী যাতে এইখিনি তলত লাগি নধৰে। আৰু এতিয়া ইয়াতে দি দিম সোৱাদ অনুসাৰে নিমখ। আৰু এতিয়া মই ইয়াতে দি দিম এয়া কচুৰি মেথি হয়, এয়া অকণমান হাতেৰে মই মোহাৰি এইখিনি ইয়াতে দি দিম। এইখিনি একেবাৰে ধুনীয়াকৈ মই এইখিনি পূৰা পানীখিনি একদম ধুনীয়াকৈ ভালদৰে এইখিনি মই অকণমান সময় লৈ এইখিনি ভালদৰে মই ভাজি লওঁ। তাৰপিছত আকৌ দেখুৱাই আছোঁ। এতিয়া এইখিনি চব ধুনীয়াকৈ পানীখিনি শুকাই গৈছে আৰু এইখিনি তেল বিৰিঙি উঠিছে। আৰু এতিয়া মই ইয়াতে দি দিম এইখিনি যিখিনি মই পনীৰখিনি ৰেডি কৰি থৈছোঁ এইখিনি অকণমান ভাঙি দিম আৰু এইখিনি ইয়াতে মই এতিয়া দি দিম। এইখিনি আপোনালোকে যেনেকৈ আলু ভুজিয়া বনায় বা কণীৰ ভুজিয়া বনায়, এইখিনি আপোনালোকে পনীৰৰ ভুজিয়া বা চানাৰ ভুজিয়া বুলিও ক'ব পাৰে। এই ৰেচিপিটো খাবলৈ খুব বেছি টেষ্টি হয়। এতিয়া এইকেইটা অকণমান পানী দি দিম, বেছি নহয়, অকণমান পানী দি দিম আৰু একেবাৰে কম জুইত মই এইখিনি 5 মিনিটমান সিজিবলৈ দিম। একেবাৰে কম সময়তে কৰা এটা ৰেচিপি হ'বই এইখিনি। এতিয়া ঢাকোন লগাই একদম কম জুইত মই 5 মিনিটমান সিজিবলৈ দিম। এইখিনি চাওক, এইখিনি এতিয়া আমাৰ ৰেডি হৈ গৈছে ইয়াত। আৰু মই গেছটো এতিয়া অফ কৰি দিছোঁ
আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছতে আপোনালোকক চাৰ্ভিং বলত চাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, এয়া এতিয়া আমাৰ পনীৰৰ ভুজিয়া ৰেডি হৈ গ'ল। মানে এই ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। একেবাৰে কম সময়তে হোৱা এটা ৰেচিপি আৰু খুব কম উপকৰণে বনোৱা এটা ৰেচিপি। আৰু এইখিনি ক'ব গ'লে পেলনীয়া গাখীৰ, যিহেতু গাখীৰখিনি ফাটি গৈছিলে, সেই ফটা গাখীৰৰ পৰা মই যিখিনি পনীৰ বা চানা ওলায় সেইখিনিৰ পৰাই মই এই ৰেচিপিটো বনাইছোঁ। আৰু এইদৰে আপোনালোকে গাখীৰ ফাটিলে পেলাই নিদি এইদৰে ৰেচিপিটো বনাই ট্ৰাই কৰি চাবচোন। একেবাৰে মানে ইনষ্টেণ্ট বনাব পাৰে আৰু পটককৈ হয়, মানে 5 মিনিটৰ ভিতৰতে ৰেচিপিটো ৰেডি হৈ যায়। আৰু আপোনালোকে এইদৰে আলহীকো দিব পাৰে, পৰঠাৰ লগত বা ৰুটিৰ লগত খাই বেছি ভাল লাগিব ৰেচিপিটো। তেতিয়াহ'লে এইদৰে ৰেচিপিটো কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাবচোন। একেবাৰে সহজ এটা আৰু সুস্বাদু এটা ৰেচিপি। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যদি মোৰ চেনেলত আপোনালোক নতুন আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।